আজি আজি অফিচলৈ নগৈ চিধা ইয়ালৈ আহিলা যে নে ৰাস্তা পাহৰি ইয়ালৈ গুচি আহিলা? নাই নে পিহু, কাম আছে, কিয় নাথাকিবনো। মোৰ আৰু কাম কোনোবা দিনা শেষ হোৱা দেখিছা জানো? আচলতে ইয়ালৈ মই ৰাস্তা পাহৰি নহয়, তোমালোকক ইনভিটেশ্যন দিবলৈহে আহিছিলোঁ। মানে আমাৰ কোম্পানীটোৱে এটা বহুত ডাঙৰ প্ৰজেক্ট পাইছে, যিটো প্ৰজেক্টটো এতিয়া আমি কাম কৰিম। আৰু সেইটো কাৰণে মই মোৰ ঘৰতে সৰুকৈ পাৰ্টি এটা দিছোঁ গোটেই অফিচৰ ষ্টাফৰ কাৰণে। তাকে ভাবিলোঁ মই তোমালোককো ইনভাইট কৰোঁ, গতিকে যাবা, আজি গধূলিকৈ পাৰ্টি আছে ঘৰত। অ' হয় নেকি টিকু? তেতিয়াহ'লে কংগ্ৰেচুলেশ্যন দেই প্ৰজেক্টটো পোৱাৰ কাৰণে। বাই দ্য ৱে, তোমালোকৰ অফিচৰ পাৰ্টি আমি যাম জানো? মানে পিহুৰ বাৰু একো নাই, পিহুতো তোমাৰ হ'বলগীয়া ৱাইফ হয়, গতিকে তাইতো যাব পাৰিবই। কিন্তু মইনো গৈ কি কৰিম? মোৰ মন নাই দেই, বেয়া নাপাবা মই নাযাওঁ নেকি? কি? কেলৈ নাযাবি আকৌ জুলি? এনেকৈ নাযাওঁ বুলি ক'লে নহ'ব নহয়। অঁ, তাৰমানে মোৰ বয়ফ্ৰেণ্ডে কিবা ইনভিটেশ্যন দিলে সিহঁতৰ ঘৰলৈ, তই মানে নাযাওঁ? তেনেকৈ হ'লে যে ময়ো পিছলৈ নাযাম আকৌ, চাই ল'বি। নাজা কৰি নাথাকিবি। আৰু টিকু, কোনো নোযোৱাকৈ নাথাকে, মইতো চিয়ৰ যাম, আৰু মোৰ লগত জুলিও যাব লাগিব। মই অকলে পাৰ্টিত ব'ৰ হৈ যাম নহয়, অফিচৰ কাকো চিনি নাপাওঁ। জুলি থাকিলে মানে মোৰ ভাল হ'ব আৰু সেইটো কাৰণে আমি দুইজনীয়ে যাম। আৰু য'ত খানা তাত আৰু মই নাযাম সেইটো হ'বই নোৱাৰে। তুমি যোৱা এতিয়া অফিচলৈ, আমি দুইজনী যাম গধূলিকৈ, বুজিলা? যোৱা, বাই বাই। মই নাযাওঁ বুলি ক'লোঁ, তই আকৌ যাম বুলি কৈ দিলি যে। এতিয়া তই কৈ দিলি আকৌ মই নগ'লে মানে মোক বেয়া পাব। মই সেইকাৰণে যাবলৈ মন নাই, ডাইৰেক্ট কৈ দিছিলোঁ। আৰু অফিচৰ মানুহবোৰ থাকিব, মইনো গৈ কি কৰিম? তইতো সেইখন ঘৰৰ হ'বলগীয়া বোৱাৰী হয়, গতিকে তই গ'লেও ইমান আনকমফৰ্টেবল নহ'বি। কিন্তু মইনো তাত গৈ কি কৰিম? সেইকাৰণেহে নাযাওঁ বুলি কৈছিলোঁ। তাই আকৌ দুইজনীয়ে যাম মাৰি দিছে। তোৰ খোৱা বস্তু লোভ লাগিছে, তই যা, মইতো মানা কৰা নাই নহয়। কিয় নাযাবি আকৌ? তই যাবই লাগিব, তই নগ'লে মানে কেনেকৈ হ'ব? আমি য'তে গ'লেও দুইজনী লগতে যাওঁ। এতিয়া ইয়াত মই অকলে যাব নোৱাৰোঁ নহয়, আৰু এতিয়ালৈকে সেইখন ঘৰৰ বোৱাৰী হোৱাও নাই। আৰু তইতো জানই টিকুৰ মাকে মোক যে পচন্দ নকৰে বুলি। এতিয়া পাৰ্টিলৈ যদি মই অকলে যাওঁ আৰু টিকুৰ মাকে যদি মোক কিবা কিবি কৈ দিয়ে, তেতিয়া কি কৰিম? সেইকাৰণে তই লগত থাকিলে মানে ভাল হয়। বাৰু সেইবোৰ বাদ দে, যোৱাটোতো চিয়ৰ যাবই লাগিব। এতিয়া ব'ল শ্বপিং কৰোঁগৈ, আজি টিকুহঁতৰ ঘৰলৈ পাৰ্টিত যাম। ধুনীয়া ড্ৰেছ এটা ল'ব লাগিব নহয়। ব'ল ব'ল সোনকালে মই ড্ৰেছটো কিনি লওঁগৈ। ফাইনেলি মই ৰেডি হৈ গ'লোঁ। মোক ভাল লাগিছেনে বাৰু? ধুনীয়া লাগিছে নাই? কাৰণ তাত টিকুৰ গোটেই অফিচৰ ষ্টাফখিনি থাকিব। টিকুৱেতো মোক সিহঁতৰ চবৰ ওচৰতে চিনাকি কৰাই দিব মই টিকুৰ হ'বলগীয়া ৱাইফ বুলি। এতিয়া সিহঁতৰ আগতো মই চবতকৈ ধুনীয়া একদম কুইনজন নিচিনা দেখিব লাগিব। তেতিয়াহে যাতে সিহঁতে কয় বা আমাৰ বছৰ গাৰ্লফ্ৰেণ্ড হ'বলগীয়া ৱাইফ একদম মানে ক'বই নালাগে জিলিকি আছে বুলি। যাওঁ পাই জুলি ফোন এটা কৰি লওঁ, তাই আহিলেই চাগে। অ' পিহু, আহিলা তোমালোক? জুলি, থেংক ইউ ছ' মাছ দেই মোৰ ইনভিটেশ্যনটো একচেপ্ট কৰাৰ কাৰণে। তুমি নাহো বুলি কোৱাত মোৰ বেয়াই লাগিছিলে, বাৰু যি নহওক আহিলা যে ভাল লাগিলে। টিকু, তেনেকুৱা একো নহয় যে মই ইয়াত আহিবলৈ বেয়া পাইছোঁ। মানে এইটো তোমালোকৰ অফিচৰ পাৰ্টি হয় ন, অফিচৰ ষ্টাফবোৰ আছে, সেইকাৰণে এনেই আহিবলৈ মন যোৱা নাছিলে আৰু কিনো কৰিম বুলি। এতিয়া এইজনীও কম নহয় ন, জোৰ কৰি মোক লৈ আহিছে, একদম তই যাবই লাগিব বোলে, নগ'লে নহ'ব। সেইকাৰণে আহিব লগা হ'ল, নহ'লেতো আহিলোৱে হয় বাৰু। জুলি বা, আজি তোমাক বহুত দিনৰ মূৰত দেখিলোচোন। বৰ ভাল লাগিল দেই তুমি যে আমাৰ ঘৰৰ পাৰ্টিলৈ আহিলা। অঁ পিহু আহিছা? বাৰু তোমালোক পাৰ্টি এনজয় কৰা দেই। মোৰ মানে কাম এটা আছে, সেইকাৰণে সেই কামটোৰ কাৰণে এতিয়া ওলাই যাবলৈ লৈছোঁ। আৰু এনেও মইনো ইয়াত থাকি কি কৰিম? অফিচৰ পাৰ্টি হয়, গতিকে মোৰনো ইয়াত কি কাম? সেইটো কাৰণে মই যাওঁ, তোমালোকে এনজয় কৰা দেই। জুলি, ভালকৈ খাই মেলি যাবা দেই, আহিছোঁ। জুলি, দেখিলি টিকুৰ মাকে তোকহে বেছি ইম্পৰ্টেণ্ট দিলে। হ'বলগীয়া বোৱাৰীকৰ একো খা খবৰেই নল'লে, অকল আহিছা বুলি ক'লে। টিকু, তোমাৰ মায়ে মোক এতিয়াও পচন্দ নকৰে চাগে ন? সেইকাৰণে তোমাৰ মায়ে মোক খাই যোৱাৰ কথা একো নক'লে, অকল জুলিকহে ক'লে। মই তেতিয়াহ'লে নাখাওঁ আৰু, তোমাৰ মায়ে কোৱাই নাই যেতিয়া, মোকতো নিজৰ বুলি ভবাই নাই চাগে। হে, কি যে কথাবোৰ কোৱা পিহু? মা ক'ৰবালৈ গৈছোঁ বুলি কোৱা নাই জানো? সেইকাৰণে খকা খোন্দাকৈ যাওঁতে মানে তোমাক ক'বলৈ চাগে পাহৰিলে। আৰু তুমিতো আমাৰ নিজৰে হয়, সেইটো কাৰণে চাগে মায়ে ভাবিলে জুলিকে কৈ থৈ যাওঁ, কাৰণ জুলিটো আমাৰ ঘৰৰ আলহী হয়, আৰু তোমাকনো কি ক'ব, তুমিতো ঘৰৰে হয়, সেই বুলিহে নক'লে চাগে। এতিয়া আৰু তুমি নোখোৱাকৈ যাবানে? আজি জানা ইয়াত বহুত আইটেম আছে, ডিজাৰ্টে বহুত ধৰণৰ আছে, কমেও 15-20টামান হ'ব, আৰু বাকী খানাবোৰতো আছেই। গতিকে ইমান ধুনীয়া খানা তুমি নোখোৱাকৈ যাবা জানো? সেইটো চাইডেই লগাইছোঁ বুফে। যদি মন আছে তেতিয়াহ'লে খাই ল'বা, মোৰ বাৰু আপত্তি নাই, মই একো নকওঁ। জানো নহয় তোমাৰ মাৰ কথা, মা থকা খন্দাকৈ থকাৰ কাৰণেহে, সেই বুলি আৰু মই এতিয়া পাৰ্টিলৈ আহি নোখোৱাকৈ যাম নে? কি যে কথাবোৰ কোৱা। ইমানবোৰ আইটেম আছে, নাখালে মানে কেনেকৈ হ'ব বাৰু? পাৰ্টিত নোখোৱাকৈ গ'লে সেই মায়ে ভাবিব টিকুহঁতৰ ঘৰলৈ গৈও তই ভোকত আহিলি নে বুলি। বুজিলি, ব'ল ব'ল যাওঁ সোনকালে, নহ'লে শেষেই হৈ থাকিব, দেখা নাই ইমানবোৰ মানুহ আছে, আগতীয়াকৈ খাই লওঁ ব'ল। টিকু, আমি তেতিয়াহ'লে খাই আহোঁ দেই, তাৰপিছত আহি কথা পাতি আছোঁ। জুলি ব'ল না সোনকালে।
সঁচাকে ইয়াত ডিজাৰ্ট ইমান ধৰণৰ আছে। কি খাম লাগিছে। ঐ জুলি, খা যি মন যায় তাকে খা। মই যে গোটেইখিনিয়ে খাম নিচিনা লাগিছে। কোনটোৰ পৰা আগে ষ্টাৰ্ট কৰিম ভাবিয়ে পোৱা নাই। আৰু গোলাপ জামুনকেইটা চা নাই, একদম মানে দেখিয়ে লোভ লগা আৰু দেই। একদম ইমান ধুনীয়া। উফ, মোৰ যে জিভা পানীয়ে পৰি যাব এতিয়া। তই কি কৰি থাক দেই, মই ইমানকৈ মিঠা খাব নোৱাৰোঁ। এটাই লৈছোঁ। পাৰ্টিটো কিন্তু সঁচাকৈ বহুত ডাঙৰকৈ দিছে দেই, মজা লাগিছে। মই সোনকালে টিফিন বক্সত গোলাপ জামুন কেইটামান ভৰাই লওঁ আৰু কিছুমান ডিজাৰ্ট ভৰাই ল'ব লাগিব, মিঠাই চাই কিবা কিবি। ঘৰত গৈ ধুনীয়াকৈ খাব পাৰিম আকৌ। কোনো নাই, ভালেই হ'ল আগতীয়াকৈ খাবলৈ আহিছোঁ, নহ'লে মানুহে দেখিলে নিবই নোৱাৰিলোঁ হয়। এই যদি চলিছে আকৌ কৰ ভিখাৰী এজনী পাৰ্টিলৈ সোমাই আহিলে, যেন কোনোদিনে মিঠাই দেখিহে পোৱা নাই। একদম খাই নোপোৱাৰ দৰে টিফিন বক্সটো আহিছে, টিফিন বক্সত ঘৰলৈ লৈ যাবলৈ। সঁচাকৈ দেই, এনেকুৱা মানুহ থাকেনে ক'ৰবাত? ঐ ভিখাৰী কৰবা, ক'ৰ পৰা আহিলি তই এনেকুৱা পাৰ্টিলৈ? কোনোদিনে খাই পোৱাই নাই চাগে, একেবাৰে মিঠাই নিবলৈ টিফিন বক্স লৈ আহিছা। দেখাততো তোক তেনেকুৱা যেন নালাগে। সঁচাকৈ আজিকালি মানুহ যে ধৰিবই নোৱাৰি দেই। সঁচাকৈ দেই, মোৰ যে হাঁহি উঠিছে এইজনীৰ ওপৰত। ড্ৰেছটো এনেকুৱা কৰি আহিছে যেন ক'ৰবাৰ মডেলহে হয়, আৰু কাণ্ড একদম ভিখাৰীৰ দৰে, খাবলৈ নোপোৱা ক'ৰবাৰ। মীনাক্ষী, বহুত হৈ গ'ল আৰু এটা শব্দও নহয়। আজিয়ে যে কৈ দিলা, নেক্সট টাইম যদি মোৰ হ'বলগীয়া ৱাইফৰ বিষয়ে তোমালোকৰ মুখত এটা শব্দ শুনো নহয়, তেতিয়া কিন্তু মোতকৈ বেয়া আৰু কোনো নহ'ব। তেতিয়া মই তোমালোক সকলোকে কোম্পানীৰ পৰা উলিয়াই পঠিয়াম। বুজি পাইছা নহয় মই কি কৈছোঁ? এতিয়া যোৱা ইয়াৰ পৰা, পাৰ্টিলৈ আহিছা, পাৰ্টি এনজয় কৰা। আমি গম পোৱা নাছিলোঁ আপোনাৰ ফিয়ান্সে হয় বুলি। আই এম ৰিয়েলি চৰি। বুলবুল ইয়াৰ পৰা। মই কি জানো এনেকৈ তোমাৰ অফিচৰ কোনোবাই মোক দেখি পাব বুলি। আৰু মই মানে টিফিনটো ইয়াৰ পৰাই ল'লোঁ, ইয়াতে পালোঁ যে, সেইকাৰণে ভাবিলোঁ মই মিঠাই অলপমান ভৰাই লওঁ, ঘৰত আৰামত বহি খাম। চৰি, মোৰ কাৰণে তুমি লাজ পাব লগা হৈছে। হ'ব দিয়া পিহু, চৰি ক'ব নালাগে। এই পাৰ্টিটো মই দিছোঁ আৰু ইয়াত যিমান খোৱা বস্তু আছে সেয়া সকলো খৰচ মই কৰিছোঁ, মোৰ অফিচৰ ষ্টাফে নহয়। গতিকে তোমাৰ যি মন যায়, যিমান মন যায় সিমানেই খোৱা। আৰু এইটোতো তোমাৰে ঘৰ ক'বলৈ গ'লে, গতিকে তুমি তোমাৰ ঘৰত মিঠাই টিফিনত ভৰাই খোৱা বা ইভাগে খোৱা, সেইটো তোমাৰ ইচ্ছা। তাত বেলেগে কোনো একো ক'ব নোৱাৰে। গতিকে তুমি চৰি ক'ব নালাগে। এতিয়া যোৱা, বহি লোৱা আৰু ভালকৈ খোৱা। পিহু, ব'ল আমি তাত বহি আৰামত খাওঁগৈ। আৰু হ'বচোন, তোৰ মিঠাই খাব মন গৈছে, তই পিছত লাগিলে পেক কৰি লৈ ল'বি। টিকু, তুমি পিছত পিহুৰ কাৰণে মিঠাই পেক কৰাই দিবা দেই। তাই খাই ভাল পায়, সেইকাৰণে আৰু এনেকুৱাবোৰ কৰি থাকে। কিন্তু বেলেগে দেখিলে মানে যেনেকৈ হ'লেও কিবা না কিবাটো ক'বই। সেইকাৰণে পিহু, তোৰ যদি মন গৈছে পিছত পেক কৰি ল'বি, বুজিলি? এতিয়া এইটো থ, ব'ল আমি বহি খাওঁগৈ। আৰু হ'ব দে, যি হ'ল। কিছুমান মানুহ থাকেই ইনষ্টাল কৰিবলৈ, সেইবোৰৰ কথা ভাবি তই মানে মন বেয়া কৰি থাকিলে নহ'ব নহয়। ব'ল আমিও পাৰ্টি এনজয় কৰোঁ আকৌ। টিকু, আমি তাতে বহিছোঁ দেই।